উত্তৰে যদি আমি চাওঁ উত্তৰে মানে আপোনাৰ আমাৰ ইয়াত নিচেই ওচৰৰ চেণ্টাৰটো ঘাইগাঁও চেণ্টাৰ হয় তাৰ সিফালে গ'লে বালিজান আপাৰ বালিজান অৰুণাচলৰ যিটো আপাৰ বালিজান এইটো চিধা ৰাস্তা এইটো তেৰাতেই নাই একদম গৈ আপুনি চিধা গুচি গ'লে একদম বালিজান আপাৰ বালিজান পাব দাদা আপোনাক লগ পাই খাৰ পাতে বহুতখিনি ভাল লাগিলে কাৰণ আমিও এনেকুৱা এটা পৰিৱেশ পাম বুলি আমি ভবা নাছিলোঁ গতিকে আজি সৌভাগ্য বুলি ক'ব পাৰি আজি আমি এটা ইতিহাসপূৰ্ণ এটা জেগা ঘপককৈ পাই গ'লোঁ বিশেষকৈ আমি দেখা পালোঁ যে মেইল বজাৰ বুলি কোৱাৰ লগে লগে এটাই মনত আহিলে নিশ্চয় ইয়াতে ব্ৰিটিছৰ দিনৰ কিবা এটা ইতিহাস সোমাই আছে কাৰণ তাহানি যুগৰ সেই যুগত তেনেকুৱা ধৰণৰ মেইল বজাৰ মেইল এনেকুৱা ভাগ পোৱা এনেকুৱা ধৰণৰ নাম কিছুমান পাওঁ আৰু ওচৰতে সেয়া আপোনাৰ আইৰণে বনোৱা এখন পৰ্যটন নাও দেখা পালোঁ সেই গতিকে সেয়েহে ইয়াৰ বিষয়ে অকণমান জানিবলৈ আপোনালোকৰ ৰামপ্ৰসাদ শৰ্মা যেতিয়া ভাল লাগিলে ৰামপ্ৰসাদ শৰ্মা যেতিয়া ইয়াত MLA হৈছিলে গহপুৰ সমষ্টিত তেতিয়া এই ঘাটটো মানে আনিছিলে তেখেতে আনি এইটো ফেৰী ঘাটটো তেতিয়া দিনৰ পৰাই এই গমেৰী ঘাটটো হ'ল সিপাৰে বোকাখাট মানে ধনচিৰি ঘাট নামটো কিন্তু টাউনটো বোকাখাট টাউন পায় কানেকশ্যন বোকাখাট টাউনত কানেকশ্যন গতিকে বন্ধুসকল আজি দৈৰ্ভাগ্যমে এনেকুৱা এটা ইতিহাস লুকাই থকা জেগা পালোহি বহুত ভাল লাগিলে আৰু গতিকে এনেকুৱা এইখিনি সময়ৰ ভিতৰত হয়তো এইখিনি কথা লুপ্ত হৈ গ'লহেঁতেন গতিকে আমি ইউটিউবৰ জৰিয়তে এইখিনি সময়ৰ লগত তাগিদা খাব পৰাকৈ বা আমাৰ পিছৰ প্ৰজন্মই জানিব পৰাকৈ এই ঠাইপতে ভিডিঅ'টো আপোনালোকক দেখালোঁ আৰু জনালোঁ আৰু সময় পালে বন্ধুসকল আহিব আৰু কিন্তু এটা মসৃণ পৰিৱেশ একে মসৃণ প্ৰাকৃতিক পৰিৱেশত ইয়াত মানে বৰ্তমান জনজীৱন বহুত ভাল ক্লাইমেট গতিকে আজৰি সময়ত আপোনালোকেও এনেকৈ ধৰণে নিজৰ স্থানীয় জেগাবিলাক নিশ্চয় ঘূৰিলে নিশ্চয় কিবা এটা আমি আজি যেনেকৈ এটা পুৰণা কথা এটা আজি জানিব পাৰিলোঁ আপোনালোকেও আৰু বিভিন্ন জেগাত তেনেধৰণে বিভিন্ন কথা নিশ্চয় জানিব পাৰিব গতিকে আজি আগতে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ গতিকে চাই থাকিব মাই ইউটিউব ব্লগ CNK অসম কি ক'ত কিয় বিখ্যাত পৰিণাম নতুন চিনাকি ধন্যবাদ ৰং বাই বাই